Hello everyone. আজি আমি আলোচনা কৰিম appointments related GK question. আপোনালোকৰ আগন্তুক DMA, DHS আৰু বিভিন্ন ধৰণৰ এক্সাম বিলাকৰ কাৰণে যেহেতু নতুন ব্যক্তি এপইণ্ট কৰা হৈছে এতিয়া RBI গভৰ্ণৰো চেঞ্জ হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়াও চেঞ্জ হৈছে Question number 1 দিয়া আছে who is appointed as 26th governor of Reserve Bank Reserve Bankৰ 26th governor হিচাপে কাক এপইণ্ট কৰা হৈছে হেতু আমি সকলোৱে মনত ৰাখিব লাগিব অপচন নম্বৰ ডি আই সঞ্জয় মালহোত্ৰা দেৱক কি কৰা হৈছে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে এপইণ্ট কৰা হৈছে আৰু তেখেত কিমান নম্বৰ গভৰ্ণৰ হয় তেখেত 26 নম্বৰ গভৰ্ণৰ হয় 25 নম্বৰ গভৰ্ণৰ কোন আছিল 25 নম্বৰত আছিল শক্তিকান্ত দাস আৰু এই আই সঞ্জয় মালহোত্ৰা তেখেত এজন আইএছ অফিচাৰ হয় আৰু তেখেতে এতিয়া বৰ্তমান কি হয় তেখেত বৰ্তমান ৰেভিনিউ সেক্ৰেটাৰী হয় ডিপাৰ্টমেন্ট অফ ৰেভিনিউৰ সেক্ৰেটাৰী হয় Question number 2 who is appointed as Director General of International Solar Alliance ISA সমুকৈ ISA বুলি কোৱা হয় ISA ৰ যোনটো ডাইৰেক্টৰ জেনেৰেল কাক এপইণ্ট কৰা হৈছে হেতু আমি সকলোৱে মনত ৰাখিব লাগিব অপচন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ আশিষ খান্নাক ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ ডাইৰেক্টৰ হিচাপে নিযুক্তি দিয়া হৈছে Question number 3 who is appointed as new chief minister of ঝাৰখণ্ডৰ new chief minister হিচাপে কাক এপইণ্ট কৰা হৈছে হেতু আমি সকলোৱে জানো অপচন এ হেমন্ত সোৰেন হয় নে নহয় অপচন এ ইজ দ্য ৰাইট আনসাৰ হেমন্ত সোৰেন Question number 4 who is appointed as new chief minister of Maharashtraৰ new chief minister হিচাপে কাক এপইণ্ট কৰা হৈছে দেবেন্দ্ৰ ফাডনৱিছ অপচন এ ইজ দ্য ৰাইট আনসাৰ Question number 5 who is appointed as new head of Airport Authority of India AAI বুলি কোৱা হয় সমুকৈ ইয়াৰে হেড হিচাপে কাক এপইণ্ট কৰা হৈছে ইয়াৰে হেড হিচাপে এপইণ্ট কৰা হৈছে বিপিন কুমাৰ ডি অপচন ডি ইজ দ্য ৰাইট আনসাৰ Question number 6 who is appointed as 26th Director General of Indian Coast Guard Guardৰ Director General হিচাপে কাক নিযুক্তি দিয়া হৈছে যেহেতু Indian Coast Guard related question আহিয়ে থাকে যোৱাবাৰ 2024 ADR টো আহিছে grade 3 levelত high secondary levelত Coast Guard related question আহিছিলে so option D will be right answer DG Parmesh Shivamani Question number 7 who is appointed as 51st Chief Justice of India আমাৰ ভাৰতবৰ্ষৰ যোনটো মুখ্য ন্যায়াধীশ হিচাপে কাক এপইণ্ট কৰা হৈছে সঞ্জীৱ খান্না Option B is the right answer. Sanjeev Khanna is appointed as new Chief Justice of India. Question number 8 who is appointed as new chairman of SBI State Bank of India chairman হিচাপে কাক এপইণ্ট কৰা হৈছে CS Setty এইটো মনত ৰাখিব Option C is the right answer. Question number 9 who is appointed as new chairman of UPSC new chairman হিচাপে কাক নিযুক্তি দিয়া হৈছে সেইটো আমি সকলোৱে মনত ৰাখিব লাগিব প্ৰীতি সুৰান Option C is the right answer. Question number 10 who is appointed as new chairman of NMC হল National Medical Commission NMC chairman হিচাপে কাক নিযুক্তি দিয়া হৈছে Option A is the right answer BN Gangadhar হেতু আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন হোপ আপোনালোকৰ বাবে হেল্পফুল হ'ব